তো গুড মৰ্ণিং জনাইছোঁ সকলোকে। আৰু আমি একচুৱেলি যোৱাকালি নতুন এটা ৰুম ল'লোঁ হেঙেৰাবাৰীৰ ফালে। তাতে বহুত এইবিলাক বস্তুবিলাক আনি মেলি বহুতখিনি টাইম গুচি গ'ল আমাৰ, সেইকাৰণে ৰাতি সোনকালে শুই দিলোঁ। আৰু এতিয়া আমি ৰুমটো দেখুৱাই আছোঁ এবাৰ, হয় নহয়? গতিকে এইবিলাক ছেটআপ কি কৰিলোঁ। ৰুম একো হেৰিয়ে হোৱা নাই, কালি বহুত কষ্ট হ'ল। আৰু জানে আপোনালোকে ৰুম চুম চেঞ্জ কৰিলে কিমান কষ্ট হয়, যিসকলে কৰে সেইসকলে গম পায়। এনে যিখিনি পাৰোঁ যোৱাকালি কৰি মেলি থাকিলোঁ আৰু এইটো দেখুৱাই দিছোঁ। এইটো এটা মেইন থকা ৰুম। বাকী এইফালে এইবিলাক কাপোৰ চাপোৰ এনেকৈ পৰি আছে, আজি ঠিক কৰিব লাগিব কমপ্লিট যিখিনি পাৰোঁ। আৰু এইফালে কিটচেনটো বাৰু অলপ প্ৰায় 60% কৰিছোঁ আৰু কমপ্লিট যিখিনি পাৰোঁ। এতিয়া খোৱা লোৱা ধুনীয়াকৈ কৰিব পাৰিম। আৰু এইফালে আপোনালোকে ধুনীয়াকৈ নাজাৰাটো দেখাব পাব বাহিৰত। বাথৰুম চাফা কৰিব লগা আছে অলপ, সেইখিনিও কৰিব লাগিব আজি। ব্লিচিং পাউডাৰ দি থৈ দিছোঁ আৰু এইখিনি কৰিব লাগিব আজি চাফা তাফা। আৰু কাপোৰবিলাকো বহুতখিনি কাম বাকী আছে, সেইখিনি কৰিব লাগিব দিনটোৰ ভিতৰত। আৰু ভিডিঅ' এবাৰ দেখাই দিছোঁ আপোনালোকক। এইফালে ৰদ দিছে, কিন্তু ফালি দিছে আজি ৰদটো। আৰু একেবাৰে ক'বই নালাগে, যোৱাকালিও ফালি দিছিলে, আজিও ফালি দিছে। আৰু চাওক একেবাৰে আজি ফালি দিছে ৰদটো। একেবাৰে ৰদৰ অৱস্থা। আৰু ভিউটো চাওক ধুনীয়া লাগিছে। গতিকে এইটো হৈছে আপোনাৰ গণেশগুৰিখিনি। এতিয়া এছেম্বলি এইবিলাক দেখাবি ইয়াৰ পৰা ধুনীয়াকৈ। আৰু আজি ৰদটো ফালি দিছে, অৱস্থা নাই একেবাৰে। সোনকালে কামবিলাক কৰিলোঁ ৰাতিপুৱা টাইমতে, তেতিয়াহে কামবিলাক হ'লে ৰদটো সোনকালে যাব। গতিকে চাওক, তো লগ পাই আছোঁ নতুন এটা ভাল এটা ভিডিঅ'ত।